গোসাইগাঁৱত তীব্ৰবেগী ৰেলৰ খুন্দাত দুজন যুৱকৰ থিতাতে মৃত্যু। উজনিমুৱা ৰেলৰ চেপাত মৃত্যু হয় যুৱক দুজনৰ। বৰপেটা ৰোডৰ ৰেলপথত উদ্ধাৰ হৈছে আন এটা অচিনাক্ত মৃতদেহ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত মঙলবাৰে দুঠাইত ৰেলৰ চেপাত দুজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে গোসাইগাঁওহাট ৰেল ষ্টেচনৰ সমীপত পশ্চিম দিশত অৱস্থিত ৰেল গেটত পুৱা 7মান বজাত উজনিমুৱা ৰেলৰ চেপাত এজন যুৱকৰ মৃত্যু হয়। যুৱকজন ৰেলৰ পৰা পৰি নাইবা ৰেল লাইন পাৰ হওঁতে ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। যুৱকজন গোসাইগাঁও মহকুমাৰ বৰুবাদা গাঁৱৰ আমতা কিস্কুৰ পুত্ৰ ৰবিৰাম কিস্কু বুলি চিনাক্ত কৰা হৈছে। আনহাতে গোসাইগাঁও মহকুমাৰ শিমলুটাপুত মঙলবাৰে দিনৰ 12মান বজাত আনটো ঘটনা ঘটে। ইয়াতে ৰেলৰ খুন্দাত মৃত্যু হোৱা যুৱকজনক গোসাইগাঁও মহকুমাৰ মকতা গাঁৱৰ বাসিন্দা আমিৰ আলীৰ পুত্ৰ ৰাছিদুল আলী বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে ৰেল লাইন পাৰ হওঁতে উজনিমুৱা মালবাহী ৰেলে মহতিয়াই লৈ যায়। ফলত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ। ৰেল আৰক্ষীয়ে দুইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। আনহাতে বৰপেটা ৰোডৰ ৰেলৱে আৰক্ষীয়ে মঙলবাৰে পুৱা 4:20 সৰুপেটা আৰু পাঠশালা ৰেলৱে ষ্টেচনৰ মাজত এটা মৃতদেহ উদ্ধাৰ কৰে। এই পৰ্যন্ত চিনাক্ত হোৱা নাই প্ৰায় 35 বছৰীয়া আৰু প্ৰায় 5 ফুট 2 ইঞ্চি উচ্চতাৰ পুৰুষৰ মৃতদেহটো। মঙলবাৰে পুৱা সৰুপেটা ৰেলৱে ষ্টেচন মাষ্টাৰৰ খবৰৰ ভিত্তিত বৰপেটা ৰোড ৰেলৱে আৰক্ষীয়ে সৰুপেটা পাঠশালা ৰেলৱে ষ্টেচনৰ মাজত মৃতদেহটো উদ্ধাৰ কৰে। লোকজনৰ এখন হাত কাটি যোৱাৰ লগতে ভৰি ভাঙি যায় আৰু মূৰতো আঘাতৰ চিন আছে। পিছত মৃতদেহটো বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। অচিনাক্ত মৃতদেহটো 72 ঘণ্টাৰ বাবে চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।